অসম কণ্ঠ মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোক কিন্তু কোনো পাহৰিব পৰা নাই আৰু তেওঁৰ মৃত্যুক যে বহুলোকে দাবী কৰিছে অসমৰ অনুৰাগীসকলে তেওঁ দাবী কৰিছে যে এই মৃত্যু আকস্মিক মৃত্যু নহয় বহুতে কৈছে যে এই মৃত্যুত ৰহস্য সোমাই আছে গতিকে যদি সঁচাকৈ তেওঁৰ মৃত্যুত ৰহস্য সোমাই আছে কিবা গতিকে চৰকাৰে যেন যিখিনি এছআইটি তেওঁলোকে লৈছে সেই এছআইটিৰ জৰিয়তে এই যে মৃত্যুৰ ৰহস্যই হওক বা তেওঁ আকস্মিক মৃত্যুৱে হওক যিয়ে নহওক এই কামখিনি তেওঁলোকে স্পষ্ট কৰক আৰু স্পষ্ট কৰি আমাৰ এই ৰাইজৰ মাজত মুকলি কৰি জনাই দিয়ক তেতিয়াহে কিন্তু জুবিন দাই শান্তি পাব আৰু জুবিন দাই যেতিয়া শান্তি পাব তেতিয়াহে কিন্তু আমি শান্তি পাম কাৰণ আমাৰ এই অসমবাসী ৰাইজে জানিব বিচাৰিছে যে সঁচাকৈ তেওঁৰ আকস্মিক মৃত্যু হ'ল নে তেওঁৰ এই মৃত্যুত কিবা জড়িত হৈ আছে আমি এইটো চৰকাৰলৈ অনুৰোধ কৰিছো তেওঁলোকে যেন স্পষ্ট কৰি দিয়ক আমাক আৰু আমাৰ এই স্পষ্টতা যেন দূৰ হয় এয়াই আমি কামনা কৰিছো জুবিন দা আচলতে এজন খুব ভাল মানুহ আছিল তেওঁ প্ৰকৃতি প্ৰেমী আছিল আৰু তেওঁৰ অন্তিম সৎকাৰ আচলতে জুবিন দা এজন খুব মানে খোলা অন্তৰৰ খুব ভাল অন্তৰৰ মানুহ আছিল তেওঁ মানে দৰ্শন কৰিবলৈ শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ গছৰ ওপৰত উঠি হলেও মানুহে চাইছিল গতিকে ভাবি চাওক তেওঁ কিমান মহান হ'ব লাগিব তেওঁ মানে এনেকুৱা ধৰণৰ মানুহ আছিল তেওঁ দুখীয়া দৰিদ্ৰ সকলোকে তেওঁ দান দিছিল তেওঁ আৰু তেওঁৰ যিখন এতিয়া আশাৰ মানে তেওঁৰ সপোনৰ ঘৰ যিখন ঘৰত তেওঁৰ পত্নীৰ সৈতে একেলগে থকাৰ সিদ্ধান্ত লৈছিল কিন্তু সেই ঘৰখন তেওঁৰ সপোনৰ ঘৰখন সম্পূৰ্ণ নহলগৈ গতিকে ভাবি চাওক তেওঁ কিমান এজন মহান ব্যক্তি আছিল তেওঁ কিমান আমাৰ কাৰণে কাম কৰিছিল দুখীয়া দৰিদ্ৰক দান দিছিল সেই কথা কৈ কিন্তু শেষ কৰিব নোৱাৰো তেওঁ প্ৰকৃতি প্ৰেমী আছিল তেওঁ সকলোকে মৰম কৰিছিল গতিকে চৰকাৰৰ যাতে যিখিনি এছআইটি গঠন কৰিছে আমাৰ এই অসমবাসীৰ আমাৰ পৃথিৱীৰ যোগে কোনে সকলো ব্যক্তিয়ে আচলতে জানিব বিচাৰিছে আচলতে জুবিন দাৰ এইটো প্ৰকৃত মৃত্যু নে কিবা ৰহস্য গতিকে চৰকাৰলৈ অনুৰোধ যেন চৰকাৰে যিখিনি এছআইটি গঠন কৰিছে সেই এছআইটিৰ জৰিয়তে স্পষ্টতা কৰক আমাক স্পষ্ট কৰি দিয়ক তেওঁৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কি আৰু আমি সেইটোৱে বিচাৰো আৰু জুবিন দাই যদি তেওঁৰ লগত কিবা অন্যায় হৈছে তেওঁ এইখিনি স্পষ্ট কৰি দিয়ক তেতিয়াহে তেওঁ শান্তি পাব আৰু যদি কোনোবা দোষী আছে ইয়াৰ লগত জড়িত আছে সেই সকলেতো উচিত শাস্তি হেয়া চৰকাৰে দিব আৰু তেতিয়াহে আমি কিন্তু মনত শান্তি পাম নহলে কেতিয়াও আমি শান্তি নাপাম আৰু যেতিয়া জুবিন দাই শান্তি পাব আমি শান্তি পাম গতিকে এইখিনিয়ে ক'লো এইখিনিয়ে অনুৰোধ আছিল ধন্যবাদ